কবিতাৰ শিৰোনাম মোৰ খন্তেকীয়া জীৱন। সেইদিনা মোৰ জীৱনৰ আৰম্ভণি হৈছিল, যিদিনা ছোৱালী হৈছে বুলি আনন্দত আত্মহাৰা হোৱা দেউতাৰ কোলাত উঠিছিলো। মাৰ বুকুৰ মাজত মূৰটো গুজি নিশ্চিতভাৱে টোপনি গৈছিলো। এতিয়া মই ডাঙৰ হলো, পঢ়ি শুনি মই ডাক্তৰ হলো। বগা পোচাকযোৰেৰে দেখা ভৱিষ্যতৰ স্বপ্নবোৰ বুকুৰ মাজতে লীন হব বুলি ভবা নাছিলো মা। সমানিকাৰ এন্ধাৰ ৰাতি নৰ পিশাচৰ কামনাৰ বলি হলো মই। মা, দেউতা, তহঁতৰ কলিজাজনীৰ উঠ চকু আজি তেজেৰে ৰাঙলী। অহৰ্নিশা আক্ৰমণত দুয়োখন ভৰি ভাঙি গলো। ডিঙিত দিয়া হেঁচাত মোৰ শ্বাস ৰুদ্ধ হল। নোৱাৰিলো আৰু যুঁজিব মই, হাৰি গলো জীৱন যুদ্ধত। বহু সময় উকলি গৈছিল, শৰীৰৰ তেজবোৰ শৰীৰতে শুকাল। দুচকুৰে নিগৰা চকুৰ পানীবোৰ চকুতে শুকাই গৈছিল। মোৰ জীৱনৰ অন্ত পৰিল মা। মোৰ এটা কথা ৰাখিবি দে, ন্যায়ৰ দুৱাৰে দুৱাৰে ঘূৰি হলেও মোক ন্যায় দিবি।